গৰু চুৰি চক্ৰৰ সন্ত্ৰাসে চকুলো টুকিবলৈ বাধ্য কৰিছে নেলিবাসীক। গোপালকসকলৰ নিদ্ৰা হৰি প্ৰতিদিনে গৰু চুৰে চুৰ কৰিছে লাখ লাখ টকা দামৰ গৰু। নেলিৰ পৰা বাংলাদেশলৈ চোৰাং গৰু যোগান গৰু চুৰি চক্ৰৰ। সকলো জানি শুনিও চকুমুদা কুলিৰ ভাৱত আৰক্ষী। ফলত বিপদত নেলিৰ জনতা। এটা এটাও নাই, গোটাইখিনি লৈ গ'লে না। এটা মানুহ থাকিব লাগিছিলে, গোটাইখিনি লৈ গ'লে। এটা এটাও নাই। কিমান সৰুৰ পৰা ডাঙৰ কৰা, কিমান দুখ লাগিছে। ৰাতিপুৱাই কান্দি আছো। সন্ধিয়া গোপালকসকলে গোহালিত গৰু ঠিকেই বান্ধে, কিন্তু পুৱা উঠি গোপালকে গোহালিত নেদেখে গৰু। গোহালি খালী কৰি আটাইবোৰ গৰু একে নিশাই চুৰি কৰি লৈ যায় গৰু চোৰে। তাৰ পিছত এনেদৰে মূৰে কপালে হাত দিবলৈ বাধ্য হয় গোপালকসকল। কিনি লৈ আহিছিলে গৰু কিনি? চুঙা কাটিকে কিনিছিলোঁ। চুঙা কাটি পইচা গোটাই বুলি থৈছিলে? তাৰপিছত কাটিকে কিনি লওঁ সৰুকে। এ ডাঙৰ হৈকে পোৱালি জগিলে, জগিকে ডাঙৰ হ'লে। এতিয়া মাইকাটোকো লৈ গ'লে, পোৱালিকেইটাকো লৈ গ'লে। কি কৰিম বুলি ভাবিছিলে এই গৰুকেইটা? এয়া ছোৱালীজনীক বিয়া কৰিম বুলিকে থৈছিলোঁ। অসমৰ গৰু চুৰি চক্ৰৰে আন্তঃৰাষ্ট্ৰীয় গৰু চুৰ চিণ্ডিকেটৰ সম্পৰ্ক। অসমৰ গৰু বাংলাদেশলৈ অবৈধভাৱে সৰবৰাহৰ বাবে অৱলম্বন কৰে নিত্য নতুন কৌশল। নেলিৰ পৰা চুৰ কৰা গৰু বাংলাদেশলৈ যোগানৰ পূৰ্বে বান্ধি ৰখা হয় কাৰ্বি আংলঙৰ ঘন জংঘলত। তাৰ পিছত মেঘালয়ৰ বাটেৰে সৰবৰাহ কৰা হয় বাংলাদেশলৈ। কিন্তু অতদিনে চলি থকা এই গৰুৰ চিণ্ডিকেটৰ যেন খবৰেই নাপায় আৰক্ষীয়ে। আৰু খবৰ পালেও হয়তো গোপন অংকৰ বাবে চকুত লগাই থয় কলা চশমা, যাৰ বাবে এই ভুক্তভোগীসকলৰ চকুলো নেদেখে আৰক্ষীয়ে। হয়তো হাত দীঘল ৰাজনৈতিক ব্যক্তিৰ এই চিণ্ডিকেটত হাত থকাৰ বাবেই আৰক্ষীয়ে অৱলম্বন কৰিছে মৌনতা। হ'ল কি যে কিছুমান আমাৰ থানাই নিলি থানাৰ প্ৰায় গাড়ী ধৰাই আছোঁ, কিন্তু ধৰি পেলাইও গাড়ী কিছুমান হয়তো এৰি দিয়ে নেকি, সিহঁতে টকা পইচা লৈ পেলাই। লিডাৰ সভা আছে বুলি কৈছে, বিজেপি চৰকাৰৰ বিজেপিৰে লিডাৰ হ'ব। আৰক্ষীয়ে গৰু চিণ্ডিকেটৰ বিৰুদ্ধে ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতেই অৱশেষত আৰম্ভ কৰিছে অভিযান। নেলি আৰক্ষীয়ে ৩৩টা চোৰাং গৰু উদ্ধাৰ কৰাৰ লগতে জব্দ কৰে ২খনকৈ ট্ৰাক। কিন্তু কিলিং নদীত জাপ দি পলায়ন কৰে চালক হেণ্ডিমেনে। বৰ্তমানলৈ মৰিগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰিছে ৬০টা চোৰাং গৰু। মৰিগাঁৱৰ পৰা মানৱেন্দ্ৰ দেৱনাথৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।